নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছি পঞ্চমটো অধ্যায়ৰ সপ্তমটো অংকত আৰু এই অংকটো হ'ব আমাৰ এই অধ্যায়টোৰ অন্তিমটো অংক তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল আমাৰ যিখিনি প্ৰশ্ন ৰৈ গৈছিলে অনুশীলনীৰ সেই প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত 7 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন 7 নম্বৰ প্ৰশ্নটোত দিছে যে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা ইয়াত মন কৰা কিমানৰ পৰা কিমান বিয়োগ কৰিব দিছে আমাক ইয়াতে বিয়োগ কৰিব দিছে -5 ৰ পৰা -2 টো বিয়োগ কৰিব দিছে তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথমতে এডাল সংখ্যা ৰেখা অঙ্কন কৰিব লাগিব আৰু সংখ্যা ৰেখাডাল অঙ্কন কৰিব লাগিলে আমি কেনেকৈ কৰিম এনে ধৰণে সংখ্যা ৰেখা এডাল অঙ্কন কৰি লম ইয়াত আমি সংখ্যা ৰেখা এডাল অঙ্কন কৰি ললো এতিয়া এই সংখ্যা ৰেখাডালত আমি কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব আহাচোন নাম্বাৰিং খিনি কৰিলো ধৰি ললো মই ইয়াত কি দিলো ইয়াত আমি দিলো 0 ইয়াত দিলো -1 ইয়াত দিলো -2 ইয়াত দিলো -3 ইয়াত দিলো -4 আৰু এইখিনিত দিলো -5 ইয়াত দিলো -6 -7 -8 আৰু ইপিনে 1 2 এতিয়া ইয়াত মন কৰা যেতিয়া তুমি -5 ৰ পৰা বিয়োগ কৰিবা কি বিয়োগ কৰিবা -2 বিয়োগ কৰিবা অৰ্থাৎ ইয়াত আমি বিয়োগ কৰি আছো এটা ঋণাত্মক অখণ্ড সংখ্যা আৰু যদি ঋণাত্মক অখণ্ড সংখ্যা হয় এটো ইয়াৰ ক্ষেত্ৰত মাইনাসে মিলি কিনে কি হৈ যাব এটো প্লাস হৈ যাব আমি প্ৰথমতে কি কৰিব লগা আছিল 0 ৰ পৰা আৰম্ভ কৰিব লগিয়া আছিল 0 ৰ পৰা আমি কলৈকে যাব লাগিব -5 লৈকে যাব লাগিব অৰ্থাৎ এই 0 ৰ পৰা আমি যাব লাগিব -5 তো ইয়া আমি হে পেলো -5 এতিয়া আমি আছো বৰ্তমান -5 এটা -5 ৰ পৰা আমি যেহেতু ঋণাত্মক অখণ্ড সংখ্যা এটা বিয়োগ কৰি আছো গতিকে -5 ৰ পৰা কোন হাতে যাব লাগিব আমি সোহাতে গতি কৰিব লাগিব অৰ্থাৎ আমি সোহাতে কিমানটা স্থান যাব লাগিব দুটা স্থান যাব লাগিব অৰ্থাৎ 1 2 দুটা স্থান গলো আৰু আমি এতিয়া বৰ্তমান কোনটো সংখ্যাত আছো -3 আছো গতিকে এতেকে আমি ক'ব পাৰো যে -5 -2 is equal to কি হ'ব -5 + 2 equal to -3 আৰু সংখ্যা ৰেখাৰ সহায়তো আমি কি পাইছো সংখ্যা ৰেখাৰ সহায়ত আমি কি পাইছো -5 ৰ পৰা যেতিয়া -2 টো বিয়োগ কৰিছো বিয়োগ কৰতে আমি কি পাইছো -3 পাইছো এটো আছিল নিৰ্ণয় উত্তৰ বুজিছা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেদৰে আমি সংখ্যা ৰেখাৰ সহায়ত যোগ বিয়োগ কৰিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো দিছে যে -3 ৰ পৰা 3 বিয়োগ কৰা আৰু সংখ্যা ৰেখাডাল অঙ্কন কৰি ললো এতিয়া ইয়াত আমি কি কৰিম নাম্বাৰিং কৰিম ধৰি ললো ইয়াত দিলো মই 0 ইয়াত দিম -1 ইয়াত দিম -2 ইয়াত দিম -3 -4 -5 -6 -7 -8 -9 এতিয়া আৰু ইপিনে দি দিব পাৰা 1 বুলি এতিয়া -3 পৰা কিমান বিয়োগ কৰিছা 3 বিয়োগ কৰিছা গতিকে প্ৰথমতে আমি ক'ত যাম 0 ৰ পৰা -3 লৈকে যাম তো 0 ৰ পৰা আমি গলো -3 লৈকে এতিয়া বৰ্তমান আছো আমি -3 এতিয়া আমি কি সংখ্যা বিয়োগ কৰিছো ধনাত্মক অখণ্ড সংখ্যা বিয়োগ কৰি আছো গতিকে আমি কোন পিনে গতি কৰিব লাগিব বাও পিনে যাব লাগিব কেইটা স্থান তিনিটা 1 2 3 অৰ্থাৎ ইয়াৰ পৰা আকৌ আমি কলৈকে যাব লাগিব -6 লৈ যাব লাগিব অৰ্থাৎ বৰ্তমান আমি ক'ত আছো -6 ত আছো গতিকে ইয়াত আমি ক'ব পাৰো যে -3 - 3 equal to আমি কি পাম -6 পাম
সংখ্যা ৰেখাৰ সহায়ত আমি এনে ধৰণে কৰি চালো নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটোত চোৱাচোন কি দিয়া আছে যে -4 পৰা -4 বিয়োগ কৰা ইয়াতেও আমি কি কৰিম প্ৰথমতে সংখ্যা ৰেখাডাল অঙ্কন কৰি লম আৰু সংখ্যা ৰেখাডাল অঙ্কন কৰিলে আমি কি কৰিব লাগিব নাম্বাৰিংও কৰি ল'ব লাগিব এতিয়া আমি ইয়াত নাম্বাৰিং কৰিম ইয়াত ধৰি লও মই 0 দিলো ইয়াত 1 দিলো কিমান দূৰতে কি হ'ব -1 হ'ব তেনেকে -2 হ'ব -3 হ'ব -4 হ'ব -5 হ'ব -6 হ'ব এনে ধৰণে এতিয়া আৰু ইয়াতে দিম আমি 2 বুলি এতিয়া মন কৰা আমি কলৈকে যাম 0 ৰ পৰা -4 লৈকে যাম 0 ৰ পৰা -4 লৈকে যাম তো -4 লৈকে গলো অৰ্থাৎ ইয়াৰ পৰা আমি যাম 0 এতিয়া বৰ্তমান আমি কোনটো স্থানত আছো 0 ত আছো এতেকে আমি ক'ব পাৰো যে -4 বিয়োগ -4 ইকুৱেল টু আমি কিমান পাম 0 পাম এয়া হৈ যাব আমাৰ ইয়াৰ বাবে নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো কি দিছে চাও তাৰ পিছৰ প্ৰশ্নটো দিছে যে বিয়োগ কৰা কিমানৰ পৰা কিমান বিয়োগ কৰিব দিছে -120 ৰ পৰা 142 বিয়োগ কৰিব দিছে -120 ৰ পৰা আহাচোন বিয়োগ কৰি চাও আমি -120 তাৰ পৰা আমি বিয়োগ কৰিম 142 এটা চোৱা দুইটাতে কি আছে বিয়োগ চিহ্নটো কমন হিচাপে আছে কমন হিচাপে ল'ব পাৰো আৰু ইয়াত আমি লিখিব আৰু 120 প্লাস 142 আৰু এইখিনি কৰিলে ইয়াতে যদি আমি যোগ কৰো 0 2 কিমান হ'ব 2 হ'ব 2 4 6 হ'ব আৰু একে একে কি হ'ব 2 হ'ব আৰু উত্তৰটো হৈ যাব -262 নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো কৰো তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যে -250 ৰ পৰা -152 বিয়োগ কৰা ইয়াত আমি যদি লিখি চাও ইয়াত -250 বিয়োগ -150 এতিয়া এই -250 টো মাইনাসে থাকিব আৰু এইটো মাইনাস আৰু মাইনাস মিলিলে এইটো কি হৈ যাব প্লাস হৈ যাব মানে এইটোৰ যোগাত্মক বিপৰীতটো হ'ব আৰু এইটো হ'ব 150 হৈ যাব আৰু এতিয়া চোৱা যেহেতু দুইটাতে বেলেগ বেলেগ চিহ্ন আছে এটা আছে মাইনাস আৰু এটা আছে প্লাস গতিকে আমি কি কৰিম ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম 250 পৰা যদি 152 বিয়োগ কৰা তেতিয়া পাবা তোমালোকে 100 আকৌ ডাঙৰ সংখ্যাটোৰ আগত আছে মাইনাস গতিকে ইয়াতে আমি কি দিম মাইনাস এটো হৈ যাব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে -5080 ৰ পৰা 4002 বিয়োগ কৰা ইয়াত আমি প্ৰথমতে লিখি লম ইয়াত বুলি -5080 তাৰ পৰা আমি বিয়োগ কৰিম 4002 যদি বিয়োগ কৰো এটা চোৱা দুইটাতে মাইনাস চিহ্নটো আছে মাইনাসটো কমন হিচাপে লম আৰু কমন হিচাপে ললে ইয়াত কি থাকিব 5080 থাকিব আৰু এটো হৈ যাব প্লাস চিহ্ন অৰ্থাৎ 4000 হৈ যাব আৰু ইয়াত 080 পাছে সৰি 9 তো 9080 হৈ যাব -9080 হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰটো নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও এইবাৰ মাক কি দিছে চোৱাচোন 8 নম্বৰৰ অন্য এটা বিয়োগ কৰা দিছে আৰু বিয়োগটো কেনেকৈ কৰিম প্ৰথমতে আমি লিখি লম ইয়াত বুলি -10000 তাৰ পৰা বিয়োগ কৰিম কিমান 3000 সো দুটাতে একে একে চিন আছে গতিকে মাইনাস চিনটো মই কি কৰিম কমন লৈ লম তেতিয়া ইয়াতে কি কৰিব লাগিব 10000 আৰু এটো হৈ যাব প্লাস মাইনাস আৰু প্লাস মিলিলে মাইনাস হৈ যাব 3000 আৰু এতিয়া এইটো যদি আমি প্লাস কৰি দিও তেতিয়া হলে কিমান পাম 13000 পাম
এটো হৈ যাব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও এইবাৰ আমাক কি দিছে চোৱাচোন সৰল কৰা দিছে আৰু ইয়াত সৰল কৰাটো আমি কেনেকৈ কৰিম প্ৰথমতে আমি প্ৰশ্নটো লিখি লম প্ৰশ্নটো লিখি ললে -97 plus -18 minus 47 plus 57 ইয়াত প্ৰথমতে চিন গবেটা দুটা চিন যদি একেলগে আছে এটা কৰি লোৱা 97 আৰু এটো মাইনাস আৰু প্লাস মিলি কি হৈ যাব মাইনাস হৈ যাব -18 -47 আৰু প্লাস 57 এতিয়া মাইনাস থকা সংখ্যা গিটা একেলগে লিখা অৰ্থাৎ মাইনাসটো কমন লৈ লোৱা এই তিনিটা সংখ্যাৰ পৰা তেতিয়া কিমান হ'ব 97 plus 18 plus 47 আৰু ইয়াত থাকিব plus 57 আৰু ইয়াৰ পৰা আমি এখিনি যোগ কৰিম 97 18 আৰু 47 যোগ কৰিলে হাতে হাতে কিমান হৈ যাব 15 15 হাতে 22 22 ৰ কিমান হ'ব 2 হ'ব হাতে হাতে 15 15 হাতে 22 22 ৰ 2 হাতত গল 2 9 9 একে 10 10 এ 4 14 14 2 কিমান হ'ব 16 হ'ব আৰু আগত দিম আমি মাইনাস চিনটো প্লাস কি হ'ব 57 হ'ব এতিয়া ইয়াৰ পৰা উত্তৰ কিমান পাম ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিয়া 12 12 পৰা 7 গলে থাকিব 5 আৰু ইয়াত থাকিব 5 5 5 গলে কিমান থাকিব 0 আৰু 1 আৰু আগত এটা মাইনাস চিন এটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ -105 হ'ব ইয়াৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চাও আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা প্ৰথমতে আমি প্ৰশ্নটো লিখি লম প্ৰশ্নটো লিখি ললে ইয়াত কি আছে চোৱা -26 -48 -50 আৰু তাৰ পিছত আছে -20 -10 এটো আছিল প্ৰশ্নটো আৰু ইয়াত আমি কি কৰিম প্ৰথমতে চিনটো এটা কৰি লম যত যত দুটা দুটা চিন আছে অৰ্থাৎ বন্ধনীখিনি গুছাই দিম প্ৰথমতে মাইনাস আৰু মাইনাস মিলি কি হ'ব +48 হৈ যাব আকৌ ইয়াত আছে মাইনাস তো -50 বুলি লিখিম আকৌ এটো মাইনাস আৰু মাইনাস মিলি এটো হৈ যাব +20 আৰু ইয়াত আছে -10 এতিয়া যিকিটা সংখ্যাৰ আগত মাইনাস চিন আছে ঋণাত্মক চিহ্ন আছে সেই ঋণাত্মক চিহ্ন থকা গিটা একেলগে লিখা আৰু ধনাত্মক চিহ্ন থকা গিটা একেলগে লিখা তেতিয়া কি পাবা চোৱাচোন ইয়াত মাইনাস থকা সংখ্যা গিটা যদি আমি আগতে লিখো 26 ৰ আগত মাইনাস আছিল 50 ৰ আগত মাইনাস আছিল আৰু কোনটো -10 আছিল আৰু বাকি সংখ্যাবোৰৰ আগত যোগ চিন আছিল অৰ্থাৎ ধনাত্মক চিন আছিল অৰ্থাৎ 48 আছিল আৰু আছিল 20 মোট সংখ্যা আছিল 1 2 3 4 5 1 2 3 4 5 এই মাইনাস থকা সংখ্যা গিটাৰ পৰা মাইনাসটো কমন লৈ লোৱা কমন লৈ কিনে ইয়াতে তোমালোকে লিখিব পাৰে 26 + 50 + 10 আৰু ইয়াত তুমি 48 আৰু 22 যোগ কৰি দিব পাৰা তেতিয়া এটো পাবা 68 পাবা নহয় নে এটা এইখিনি যোগ কৰাচোন মাইনাস এইখিনি যদি যোগ কৰা 6 6 শূন্য কিমান হ'ব 6 হ'ব 2 আছে 2 পাছে হৈ যাব 7 7 7 কে কিমান হৈ যাব 8 হ'বনে এবাৰ চাই লোৱা তোমালোকে 6 0 6 6 এ থাকিব 2 পাছে 7 7 কে 8 86 হ'ল আৰু ইপিনে থাকিলে +68 এতিয়া তুমি এটোৰ উত্তৰ কেনেকৈ দিবা 86 86 ৰ পৰা 68 টো মাইনাস কৰা 68 টো মাইনাস কৰা মাইনাস কৰিলে ইয়াত 1 যদি ধাৰে লোৱা হলৰ পৰা 8 গলে 8 থাকিব আৰু 7 ৰ পৰা 6 গলে 1 থাকিব অৰ্থাৎ এটোৰ উত্তৰ হৈ যাব 18 কিন্তু ডাঙৰ সংখ্যাটোৰ আগত যেহেতু ঋণাত্মক চিন আছে গতিকে উত্তৰটো হৈ যাব -18 তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱা এবাৰ দিছে অন্য এটা সৰল কৰা আৰু ইয়াত আমি কেনেকৈ কৰিম চোৱাচোন প্ৰথমতে আমি কি কৰিম
অংকটো লিখি লম 50 minus 18 minus minus 12 plus minus 12 এটো আমি কেনেকৈ লিখিম 50 minus 18 minus a minus a plus 12 minus a plus a minus 12 ইয়াতে ধনাত্মক চিহ্ন থকা গিটা একেলগে লিখা 50 আৰু 12 আৰু ঋণাত্মক থকা গিটা একেলগে লিখা -18 -12 তেতিয়া এই দুটা যদি তুমি যোগ কৰা ধনাত্মক সংখ্যা দুটা 50 আৰু 12 তেতিয়া কিমান পাবা যে 62 পাবা নহয় জানো আৰু ইয়াৰ পৰা মাইনাসটো যদি আমি কমন লও 18 আৰু 12 টো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব অৰ্থাৎ 62 মাইনাস হৈ যাব 30 আৰু তাৰ পৰা উত্তৰ কিমান পাবা তোমালোকে 2 ৰ পৰা 0 গলে 2 আৰু 6 ৰ পৰা 3 গলে 3 উত্তৰ পাবা 32 আৰু ইয়াৰ পৰা এনেকেও ক'ব পাৰা 12 আৰু 12 যদি মই কেনসেল কৰি দিও 50 পৰা 18 বিয়োগ কৰিলে 32 পাবা এইটোৰ উত্তৰ হৈ যাব 32 বা 32 নিশ্চয় বুজি পাইছা আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও এবাৰ 10 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱাচোন -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিলে যোগফল 0 পোৱা যায় বা যাব আমি প্ৰথমতে ধৰিলো কি বুলি ধৰিলম ধৰা হল সংখ্যাটো x এতিয়া এই সংখ্যাটোৰ লগত ইমানৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিলে -32 ৰ লগত যদি মই x যোগ কৰি দিও তেতিয়া আমি যোগফল কিমান পাও 0 পাও এনে ধৰণে আমি মিলাই ললো এতিয়া আমি x ৰ মানটো নিৰ্ণয় কৰিলে নিৰ্ণয় উত্তৰটো পাই যাম এটা -32 যদি মই স্থানান্তৰণ কৰো অৰ্থাৎ x টো ইপিনে ৰাখিলো আৰু 0 - 2 ইপিনে গলে +32 হ'ব আৰু প্লাস কৰিলে 0 পৰা লগত যদি 32 প্লাস কৰো 32 পাম তো x +32 এতেকে আমি ক'ব পাৰো যে -32 ৰ লগত 32 যোগ কৰিলে যোগফল 0 পোৱা যাব এনেদৰে আমি ইয়াৰ উত্তৰটো দিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো তাৰ পিছৰ প্ৰশ্নটোত চোৱা তাৰ পিছৰ প্ৰশ্নটোত কৈছে যে দুটা অখণ্ড সংখ্যাৰ যোগফলটো দিছে আমাক -410 বুলি 410 বুলি ইয়াৰে এটা অখণ্ড সংখ্যা কিমান কৈছে 180 বুলি কৈছে আনটো অখণ্ড সংখ্যা নিৰ্ণয় কৰা দুটা অখণ্ড সংখ্যা ধৰি ললো আমি ধৰি লম ধৰা হল আনটো অখণ্ড সংখ্যা x আনটো অখণ্ড সংখ্যা কি বুলি ধৰি ললো x এতিয়া আনটো অখণ্ড সংখ্যাটো আমি x বুলি গম পালো এতিয়া কি কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল -410 তাৰে এটা অখণ্ড সংখ্যা কৈছিলে 180 তো x ৰ লগত যদি আমি এটো যোগফল কৈছে যেহেতু x ৰ লগত আমি যদি 182 যোগ কৰি দিও তেতিয়া হলে আমি কি পাম উত্তৰটো -410 পাম বুজিছা নহয় কাৰণ দুটাৰ যোগফলটো আমাক দিয়া আছিল যোগফলটো কিমান দিয়া আছিল -410 বুলি কৈছিলে ইয়াৰ পৰা x ৰ মানটো নিৰ্ণয় কৰিবা x এটো যদি তুমি হতে লৈ যোৱা 410 আৰু ইয়াতে যেহেতু যোগ আছিল ধনাত্মক হৈ আছিল ইপিনে গলে ঋণাত্মক হ'ব 180 আৰু ইয়াৰ পৰা মাইনাসটো কমন লম 410 + 180
আৰু তাৰ পৰা আমি কিমান উত্তৰ পাম -0 + 0 0 1 + 8 9 আৰু 4 + 1 5 অৰ্থাৎ আনটো সংখ্যা এতেকে আনটো অখণ্ড সংখ্যা কিমান হ'ব -590 হ'ব এটো হৈ যাব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চাচোন -80 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল 0 পোৱা যায় ইয়াতো আমি আগৰ দৰে একে ধৰণে কৰিব পাৰো সলিউশন বা সমাধান বুলি লিখি দিবা সমাধান ধৰা হল -80 ৰ পৰা x বিয়োগ কৰিলে বিয়োগফল কি পোৱা যায় 0 পোৱা যায় বিয়োগফল 0 পোৱা যায় তেকে আমি এটো ক'ব পাৰো যে -80 বিয়োগ x = কি পাম 0 পাম এতিয়া -x টো ইয়াতে থাকিব দিয়া আৰু 0 -80 টো যদি ইপিনে যায় তেতিয়া হলে +80 হৈ যাব আৰু ইয়াৰ পৰা আমি পাম -x = 0 লগত যদি 80 টো যোগ কৰো 80 পাম ইয়াৰ পৰা পাম x ৰ মানটো -80 কাৰণ আমাক x ৰ মানহে লাগিছিল -x ৰ মান লাগা নাছিল নহয় এতেকে আমি ক'ব পাৰো -80 ৰ পৰা -80 বিয়োগ কৰিলে কি পাম আমি বিয়োগফল 0 পাম বিয়োগফল 0 পাম বা 0 পোৱা যাব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেই সহজে আমি এই প্ৰশ্নবোৰ কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে নতুন অধ্যায়ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ